পানীতে ঘৰ আহি পালোঁ আৰু মানে ইয়াতে বাইকখন থৈ যাওঁ ৰাস্তাতে কি আগত গাড়ী আছে আৰু মানে কি এইখনে হয় তেওঁ ঘৰ আৰু গেটৰ মুখত লেখা আছে কৰতিপাৰ নসত্ৰ তেওঁ গুৱাহাটীলৈ যাবলৈ হৈ আছে বোলে তেওঁক ফোন কৰিছিলোঁ তেওঁ গুৱাহাটী যাবলৈ হৈ আছে তো মানে কি 5টা বজাৰ আগতে আমি তেওঁক লগ কৰিব লাগিব আৰু ভিতৰত গৈ আছোঁ বলক আৰু মানে কি চক্ৰপাণীদাৰ ভিতৰত সোমাই আহিছোঁ আৰু প্ৰথমে চক্ৰপাণীদাক দেখাই লওঁ প্ৰথমে কি খবৰ ভালে আপোনাৰ আছো দিয়া ঘৰৰ যিহেতু ওচৰে আৰু হয় আহোঁতে যাওঁতে দেখা পাই থাকো আজি হঠাৎ দেখা পালে তাৰপৰা বোলো আহা অসীম আহা আৰু মানে কেছটো কি বহি ল'লোঁ প্ৰথমে বহিব দিলে বাৰ্তালাপৰ শ্ৰেণী কোঠা নহয় কিন্তু এতিয়া ঘৰত আৰু বাকী ঠিকে আছে ন বাকী চব ঠিকে কাম বনবিলাক চব ঠিকে আছে ঘূৰি ফুৰিছো ইফাল সিফালকে এই মুম্বাই গ'লো মুম্বাইৰ পৰা আহিলো তাৰপৰা যোৰহাট তাৰপিছত মৰাণ তাৰপিছত ইয়ালৈ আহিলো এতিয়া যাবলৈ ওলাইছো কাইলৈ গৈ পেলাই প্ৰগ্ৰেম আছে তেওঁলোকৰ কামৰ ব্যস্ততাৰ মাজত অকলেও অলপ সময় দিছে আৰু তেওঁক ধন্যবাদ দিছোঁ নহয় আৰু ঘৰৰ মানে কি একে গাঁৱৰে বুলি ক'ব লাগিব বেছি দূৰ নহয় 2 কিলোমিটাৰ ডিষ্টেঞ্চ হয় বাকী ঠিকে চলক আগবাঢ়ি যাওক আৰু আমি আশীৰ্বাদ কৰিছোঁ নহয় জানো একদম আৰু মানে এইটো ভাল লাগিছে আৰু মানুহ ওলাব লাগে মানে আমাৰ এইফালৰ পৰা মই বাৰু ওলাই গৈ কিবা এটা কৰি আছোঁ প্ৰথম মই আপোনাক কথা এটা কওঁ প্ৰথম ছ'চিয়েল মিডিয়াত মানে কি আমাৰ গহপুৰৰ পৰা আপুনিয়ে গৈছে বুলি ক'ব লাগিব প্ৰথম আপুনিয়ে হয় আৰু ইয়াতে তেনেকুৱা মানুহ নাই ন তেনেকুৱা কোনো মানুহ নাই আৰু চক্ৰপাণীদাই মানে কি ইয়াৰ পৰা প্ৰথম গৈছে আমি তেতিয়া ভাবিছিলোঁ যে তেতিয়া তেওঁ প্ৰথমে সাংবাদিকতা কৰিছিলে বৰ্তমান তেওঁ এটা নিজা চেনেল বাৰ্তালাপ আৰু তেওঁ চক্ৰপাণী পৰাশৰ বুলি নকৈ যদি বাৰ্তালাপ বুলিও কয় তেতিয়াও চাগে চক্ৰপাণী পৰাশৰ তাক চিনি পাব মানে তেনেকুৱা আৰু লাগি আছো কৰি যাওক প্ৰথমতে সেয়া এতিয়াও ND24ত কাম কৰি আছো তাতে লগৰটো আছে তাৰপৰা একাডেমি এখন কৰিলোঁ বাৰ্তালাপ মিডিয়া একাডেমি বুলি তাতো ষ্টুডেণ্টখিনি আছে আমাৰ এইফালে বহুত ষ্টুডেণ্টে চাকৰিও পাইছে তাত পঢ়া শুনা কৰি লাগি আছে মানে কাম কৰি যাব লাগে কাম কৰি থাকিব লাগে ৰেষ্ট নাই ৰেষ্টলেছ বাকী মই আপোনাক কথা এটা সুধোঁ দেই এতিয়া বাৰ্তালাপ শ্ৰেণী কোঠা বুলি কওঁতেনে প্ৰায়খিনিয়ে চিনি নাপায় যে বাৰ্তালাপ কেনেকুৱা এটা বস্তু আপুনি এবাৰ কৈ দিব নেকি মই মোৰ চেনেলৰ যোগেদি মই অলপ নজনা ব্যক্তিসকলক অলপ বুজাই দিব খুজিছোঁ যে বাৰ্তালাপ শ্ৰেণী কোঠাটো কেনেকুৱা এটা বস্তু হয় বাৰ্তালাপ প্ৰথম কথা বাৰ্তালাপটো মোৰ প্ৰথম আছিল ইয়াত মই বোলো বাৰ্তাও কৰিম আৰু আলাপ মানে বাৰ্তাও দিম আলাপো কৰিম তো সেইকাৰণে বাৰ্তালাপ তো খবৰো থাকিব ইয়াত আলাপো থাকিব সেইকাৰণে বাৰ্তালাপ হ'ল তাৰপিছত ভাবিলোঁ ইয়াকে আৰু অলপ ডেভেলপ কৰিব লাগে তাৰপিছতে আমি কাম কৰিলোঁ বাৰ্তালাপ মিডিয়া একাডেমি আৰম্ভ কৰিলোঁ মিডিয়া একাডেমিত তাত আমি এডিটিং শিকাওঁ গ্ৰাফিক্স শিকাওঁ কেমেৰা কাম শিকাওঁ কণ্টেণ্ট ৰাইটিং শিকাওঁ এংকৰিং শিকাওঁ ৰিপৰ্টিং শিকাওঁ ষ্টুডেণ্টখিনিক শিকাওঁ তাৰপিছত আমি ভাবিলোঁ এটা ডিজিটেল প্লেটফৰ্ম কৰিব লাগে যিটো আমি নাম দিছোঁ ডিজিটেল টাচ যিটো ডিজিটেল টাচ এতিয়া যিটো কোম্পানী আমি অসমৰ বহুতখিনি বস্তু আমি পেজবিলাক হেণ্ডেল কৰোঁ ধৰা আমাৰ এতিয়া পে ইণ্ডিয়াৰ পেজ যিটো ৱেবছাইট ND24ৰ কামখিনি মোৰ ল'ৰাখিনিয়ে কৰে বহুত কেইজন ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পেজখিনি আমি চাওঁ তো তেনেকৈ এটা ডাঙৰ কোম্পানী নিচিনা হৈছেগৈ লাহে লাহে নিশ্চয় বা তো তেনেকৈ লাহে লাহে অকণমানকৈ আগবাঢ়ি গৈ থাকোঁতে দেখিছোঁ ৰাইজে আদৰি লৈছে কামখিনি কৰি গৈ আছোঁ আৰু আদৰি ল'ব মানে কি এতিয়া আপোনাৰ নাম লৈ মানে কি বাৰ্তালাপ বুলি কওঁতেনে সকলোৱে চিনি পোৱা হৈ গ'ল অসমত চিনি পোৱা চাগে মানুহেই নাই হয়নে ভাল লাগিছে গাঁৱৰ ল'ৰা এজনে এনেকুৱা এটা কাম কৰি আছে ভাল লাগে কাৰণ আমি নিজকে গৌৰৱ কৰোঁ যে কিয় আমি চক্ৰপাণী পৰাশৰদাৰ ঘৰৰ ওচৰৰ ল'ৰা বুলি মানে আমি নিজেই গৌৰৱ কৰিব পাৰোঁ মানে ভাল লাগে আৰু কোনোবাই যদি প্ৰশ্ন সোধে বা ঘৰ ক'ত বুলি কয় তেনেহ'লে আমি ডাইৰেক্ট কওঁ মানে যে চক্ৰপাণী হ'বলৈ বহুত বাকী আছে এইটো হ'ব মই কালি পৰহি মই শ্বাহৰুখ খানৰ ঘৰৰ ওচৰৰ পৰা আহিলোঁ মন্নত চাব গ'লো মই এটা বস্তু ফিল কৰিলোঁ মন্নতৰ সন্মুখত শ্বাহৰুখ খানক দেখা নাই কিন্তু শ্বাহৰুখ খানৰ ঘৰটোৰ লগত মানুহে চেলফি উঠি আহিছে ময়ো উঠি আহিছোঁ এতিয়া কথাটো হ'ল ঘৰটো কাৰ সেইটো নাচায় ঘৰটোত কোন থাকে সেইটো চাব হয় এইটো বহুত সাধনা কৰিব লাগিব বহুত কাম কৰিব লাগিব আপোনাৰ এতিয়া ধৰি লওক ছ'চিয়েল মিডিয়াত লাগি থকা এনে কিমান বছৰ হ'ল মোৰ গোটেই সাংবাদিকতাৰ জগতখনত মোৰ 14 বছৰ পাৰ হৈ 15 বছৰ সোমাবৰ হ'ল কিন্তু ছ'চিয়েল মিডিয়াৰ তেতিয়াৰ পৰাই মই 16 চনৰ পৰাই আৰম্ভ কৰিছোঁ কিন্তু চক্ৰপাণীদা বুলি কওঁতেনে মই আজি যেতিয়া ছ'চিয়েল মিডিয়াত আহিছে তেতিয়া চক্ৰপাণী পৰাশৰদা বুলি মই গম পাইছোঁ কিন্তু প্ৰথমতে মই আপোনাক পানীদা হিচাপে ভাবোঁ আৰু এইফালে আছে হিমাশ্ৰী তো আমি ৰেইনি আমি একেলগে পঢ়িছিলোঁ তো তাই লাজ কৰে অলপ মানে কি আমি একেলগে পঢ়িছিলোঁ কেতিয়াবা তাই মোৰ চাইকেলতে তাই স্কুল যায় হয়নে হয় তো সেয়া মোৰ পোৱালি আৰু এইফালে আপোনাৰ নামটো কি নামটো কোৱা কি ক'লা ভালকৈ কোৱা মানে কি অলপ বেছি হেৰি হৈছে ন কাৰণ গাঁৱৰ ফিলিংছ এটা পাইছেতো তেওঁ ওলাব নাপায় বেছি এটা এক্সাইটেড হৈ গৈছে তো আপোনাৰ কেনেকুৱা লাগে গাঁৱত আহি পেলাই পূজা দিনত আপুনি গাঁৱত আহিছে মই নামত গুৱাহাটীত থাকোঁ মইনো ক'ত গুৱাহাটীত থকা হয় নেকি মই ঘূৰিয়ে ফুৰা হয় আপুনি ধৰি লওক গুৱাহাটী পূজা বা আমাৰ গহপুৰৰ মানে কি গাঁৱৰ পূজা নহয় জানো মই ফাৰ্ষ্ট টাইম
ফাৰ্ষ্ট টাইম হয়। এইবাৰ মানে এনেকুৱা হ'ল যে চেনেলত পূজা দেখুৱাব নালাগে মানে আগতেতো চেনেলত পূজা দেখুৱাই ঘূৰি ফুৰো ন হয় হয় তো এইবাৰ ফাৰ্ষ্ট টাইম এনেকে ওলাই আহিছো বাহিৰত পূজা বাহিৰত আৰু বিশেষকে আপোনাক দেখা পোৱা যায় বিহুৱে কিবা কাম সকাম থাকিলে আপুনি অহা যোৱা কৰে ন তো মানে কি আজি দেখি গ'লো পূজা বুলি আপুনি আহিলে ছেকেণ্ড বা কিবা কামত আহিব পাৰে নাজানো মই কিন্তু দেখি ভাল লাগিলে আৰু দাদাক ভাল লাগে ইয়াতে আহিলে গোটেইখিনি যদি আহে কথা চথা পাতিব পাৰি আৰু মোৰো কিছুমান আইডিয়া আছে ইয়াত দিব পাৰো তো কিছুমান আহে মই আহিলে আমাৰ গাঁৱৰ ওচৰৰ ল'ৰা কিছুমান আহে আৰু সিহঁত আহিলে মোৰো ভাল লাগে কোনোবা আগুৱাই যোৱাটো সেইটোৱে আপুনি হয় হয় দাদাৰ লগত কথা পাতি বহুত ভাল লাগিলে আৰু মানে কি আপোনাক তেনেকৈ লগ পোৱা নাযায় 14 বছৰ 15 বছৰ হৈ গ'ল কাৰণ যেতিয়া আপুনি গলচেপাত গৈ আছিলে তো দিগদাৰহঁতৰ লগত আপুনি একেলগে গৈছিলে তো তেওঁলোকৰ ঘৰত যেতিয়া যায় তেতিয়া দেখি পাইছিলোঁ চাইকেল লৈ গৈছিলে তেতিয়াতো আপুনি আৰু এখন ভেস্পাৰ আছিলে আছেনে ভেস্পাৰ এখন এতিয়া আপুনি পূজা চাবলৈ আহিছে পূজা মণ্ডপত গৈছে তো আপোনাক মানুহে আজি হৈছেনে হৈছে এতিয়া এইফালে কেমেৰা লগাই গৈছে বোলো বহি ইফালে যোৱা মাইনাটো দুষ্ট আছে দেই মানে কি আপোনাক ভাল পায় কোনোবাই আৰু সেইবাবে মৰম আশীৰ্বাদ এইবিলাক কথা চথা পাতো তেওঁলোকৰ লগত আজি আপুনি চক্ৰপাণীৰ পৰা খাব পাইছে আৰু সেইসকলৰ কাৰণে চাগে আপোনাক যিসকলে ভাল পায় সেইসকলৰ বাবে চাগে আজি আপুনি চক্ৰপাণীৰ পৰা হৈ পেলাই কাম কৰি যাব পাৰিছে নহয় জানো সেইটোৱে মই তাকে ভাবো কেতিয়াবা লগ পালে মাতে আহিবা ভিডিঅ' চাওঁ বা টিভিত চাই থাকো ভাল ভাল কাম কৰি আছে আশীৰ্বাদ দিয়ে আপোনাক লগ পাই মানে বহুত ভাল লাগিলে আৰু এইকণ সময় দিয়াৰ বাবে কৰি যোৱা ভালকে আৰু তোমাৰ চেনেলটো গ্ৰথ হওক আমাৰ এইটো অঞ্চলৰ বহুত বস্তু দেখুৱাবলগীয়া আছে দেখুৱাবা বুলি আশা কৰিছো চাহ তাহ খালোঁ দাদাই ধুনীয়াকৈ চাহ তাহ খোৱালে আপোনাক ধন্যবাদ দিছোঁ এইকণ সময় দিয়াৰ বাবে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক বহুত সময় দিলে ন ভালকৈ যাব ভালকৈ কাম কৰি লগ পাম ভালকৈ আৰু কেতিয়াবা চাগে গুৱাহাটীলৈ গ'লে আকৌ গুৱাহাটী লগ পাম ঠিক আছে ফোন কৰিম ঠিক আছে আজিলৈ আহোঁ দিয়ক